যাৰ সৈতে কথা পাতিলেই দুখ কষ্ট ভাগৰ নিমিষতে কমি যায়। যাৰ মুখখন দেখিলেই মনত উৎসাহ আপোনাৰ আহি যায়। যাৰ সৈতে কথা পাতিলে পৃথিৱীখন আৰু ধুনীয়া হৈ যায়। যাৰ সৈতে কথা পাতি সকলো যান্ত্ৰণা আধা হৈ যায়। সেইগৰাকীয়ে আপোনাৰ মোৰ আপোন, বুকুৰ আপোন। সকলোলৈ নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বুকুৰ আপোন মোৰ জোনাক আৰু ডিমলিৰ সৈতে আমি চাবলৈ গৈছিলোঁ ধেমাজিত অনুষ্ঠিত কৰা কোঁৱৰ বংশালী। ব্যস্ত সময়বোৰৰ পৰা অলপ সময় আঁতৰি আহি এয়া জোনাক আৰু ডিমলিৰ সৈতে কোঁৱৰ বংশালীৰ বাণিজ্য মেলাখনলৈ অকণমান সময় ফুৰিবলৈ বুলি গ'লোঁ। আৰু ইয়াত আমাৰ জোনাকহেঁতে চাই আছে কলম। কিনো চাইছে কিনো চেক কৰিছে সিহঁতিহে জানে। শৈশৱৰ এই মধুৰ ক্ষণবোৰ ধৰি ৰখাৰ প্ৰয়াসেৰে ব্লগবোৰ বনাইছোঁ। ব্যস্ত সময়বোৰ কোনোদিন শেষ নহয়। তাৰে মাজৰ অলপ সময় উলিয়াই আজি কোঁৱৰ বংশালীলৈ আহিছোঁ। কোঁৱৰ বংশালী আচলতে মই কোঁৱৰ বংশৰ ছোৱালী। সেয়েহে নোযোৱাকৈ যিহেতু থাকিব নোৱাৰোঁ। গধূলিৰ পৰত ডিমলি, জোনাক আৰু মই আমি ফুৰিবলৈ গ'লোঁ। কিবা কিবি অলপ বস্তু ল'লোঁ আৰু এতিয়া আমি বিৰিয়ানী খাই আছিলোঁ। আপোনালোকেও বাৰু এনেদৰে ব্যস্ত সময়বোৰক আওকাণ কৰি ওলাই ফুৰিবলৈ যায়নে? যাব লাগে, মনবোৰ ভাল লাগে। যদি নাযায় যিসকলে ওলাই যাবচোন, এনেই মনটো ভাল লাগিব। আমাৰো ভাল লাগিছে। এইটো কিনো নি? আমাৰ কিনো নি? কিনি কি কৰিবা তুমি? চাই থাকিম আকৌ। চাই থাকিবা দিনটো। কলমবোৰ ভাল লাগিছে। যিহেতু জোনাক আৰু মই দূৰলৈ ফুৰিব যাব নোৱাৰোঁ গাড়ীত। আজিকালি মই অলপ পাৰিছোঁ বাৰু, কিন্তু জোনাকে নোৱাৰে। সেয়েহে ওচৰতে যি হ'লেও আমি ফুৰিবলৈ যাওঁ। এয়া চাওক, প'জ দিছে ফটোৰ কাৰণে আমাৰ জোনাক আৰু ডিমলিয়ে। গধূলিৰ পৰত আমি ঘৰমুৱা হৈছিলোঁ একাদশ সংখ্যক ধেমাজি অধিৱেশনৰ পৰা, সদৌ অসম কোঁৱৰ বংশালীৰ পৰা। যিহেতু কোঁৱৰ বংশৰ জীয়ৰী মই, সেয়েহে গধূলিৰ পৰত হ'লেও এপাক চাই আহিলোঁগৈ। কাৰণ ব্যস্ত বহুত এইকেইদিন। আৰু আজি ৰাতিপুৱালৈ ঘূৰি যাওঁ। ৰাতিপুৱা এইখিনি কচু শাক ধুই আছিলোঁ। কচু শাকখিনি মায়ে কাটি আনি থৈছিল। ভালদৰে কচু শাকখিনি ধুই ল'লোঁ। কচু শাক সকলো সময়তে নাখায় আমি জানোৱেই। যিটো সময়ত খায়, এতিয়াতো চ'ত মাহ হ'ল। চ'ত মাহত কচু শাক খায়, সেইটো কাৰণে চাগৈ আনি থৈছে বুটলি। আৰু তাকে এইখিনি মই ধুই লৈছোঁ। কচু শাক বিভিন্ন ধৰণৰ প্ৰণালীৰে বনোৱা হয়, কিন্তু আজি মই যোনটো ষ্টাইলত বনাম আপোনালোকক ক'ম, গতিকে ব্লগটি শেষলৈকে চাব। পাতত দি কচু শাক খাই ভাল লাগে, কিন্তু আজি মই পাতত নিদিওঁ। এয়া মই চব্জিয়ে বনাম পুৱাৰ ভাতৰ লগত খাবৰ কাৰণে। কেনেকৈ বনাম আৰু কি কৰিছোঁ চাওকচোন। কম জুইত কচুৰ ঠাৰিকেইডাল মই লেৰেলাই লৈছোঁ। এফালে চাওক ৰচুন, আদা, কেঁচা হালধি, পিঁয়াজ এইখিনি কাটি ল'ম। আৰু এইফালে চাউল ধোৱা পানীখিনিতে মই এইকেইটা ধুই লৈছোঁ। এইকেইটা হৈছে বিলাহী, চিনি পাইছেই, ঘৰতে ৰোৱা বিলাহী, গছত লগা। যেতিয়া নিজেই ৰোৱা হয় তেতিয়া সেইবোৰ বিলাহী ছিঙি অনা আমেজেই বেলেগ। আৰু যিকোনো ধৰণৰ ফলেই নহওক কিয় নহয় জানো। আৰু ইয়াত যে দেখিছে এইখিনি চাউল ধোৱা পানীখিনি মই এইটো কাৰণে থৈ দিছোঁ, ফুলৰ গুৰিবোৰত দিব লাগিব। আৰু ইমান ধুনীয়া ধুনীয়া বিলাহী চাওক। এই বিলাহী কেইটাই দিয়ে আজি কচু শাককণ বনাম। আৰু কেইটামান কণ বিলাহীও আছে, সেইকেইটাও দি দিব লাগিব। আৰু এইফালে এইকেইটা মাছ। পুখুৰীৰ পানীবোৰ একেবাৰে নাইকিয়া হৈ থাকিলে, যাৰ কাৰণে মাছবোৰ চৰাইবোৰে খাইছে। এনেকুৱা ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া মাছ কিজনী।
কণী আছে চাগে পেটত। ফ্ৰাই কৰি খাই ভাল লাগে ন, কিন্তু আজি ইয়াৰে বনাই দিম আৰু কচু শাকৰ জোল। মাছকেইটা বাছি লওঁ মানে এইফালে মোৰ শাকখিনি হৈ গ'ল, কচু শাকখিনি ধুনীয়াকৈ লেৰেলিয়ে গ'ল। তাৰপিছত চৰু এটা পাতিলোঁ, তাত তেল দিলোঁ, পিঁয়াজ, ৰচুন, আদা আৰু হালধি যে খুন্দি লৈছিলোঁ সেইখিনি একে কোবতে দিলোঁ। তাৰপিছত অলপ সময় ভাজিলোঁ, মাছ কেইপিচ দিলোঁ, অলপ সময় ভাজিলোঁ। তাৰপিছত দিলোঁ বিলাহী কেইপিচ, অলপ সময় ভজাৰ পিছত এই যে সিজাই থৈছিলোঁ কচুকেইডাল সেইখিনিও দিলোঁ। তাৰপিছত অলপ জালুক খুন্দি ওপৰত দি দিলোঁ। তাৰপিছত অলপ সময় সিজিবলৈ দিলোঁ কম জুইত। তাৰপিছত অকণমান পানী দিছোঁ। তাৰপিছত আমাৰ শাক ৰেডি, কাৰণ খৰখেদাকৈ এফালে যাবলগীয়া আছে, সেইটো কাৰণে খৰখেদাকৈ শাকবোৰ বনাইছোঁ। আপোনালোকে বাৰু এনেদৰে খায়নে? খাই যদি কমেণ্ট কৰি জনাব। এয়া চাওক আমাৰ শাক ৰেডি, গোটা গোটা জালুকেৰে দি, আৰু কিনাৰতে আছিল অলপ কলডিল ভাজি। তাৰপিছত গৈছিলোঁ মিটিঙলৈ। এয়া চাওক আমাৰ পোষ্ট। মিটিং শেষ হোৱাৰ পাছত আমি এফালে গৈছিলোঁ মাত লগাবলৈ মানুহ এঘৰত, আৰু তাৰ পৰা আহি আমি বীণা বাইদেউৰ ঘৰত কি কৰিলোঁ চাওকচোন। এয়া আমি আলু পিটিকা, এয়া আমি আচাৰ আছে নি? আমাৰ বাইদেৱে ধুনীয়া পিটিকা এটা কৰিছে। এয়া চিঙৰাত থাকি যোৱা আলুখিনি আৰু ঘৰৰ কণ বিলাহী, কিন্তু মই ভিডিঅ'টো কৰিব নাপালোঁ, অকল পিটিকি দিছে দেই। পিঁয়াজ দিছে, আদা দিছে, আৰু এতিয়া আমৰ আচাৰ দিব বাইদেউ। এইখিনি আমৰ আচাৰ, আচাৰ নাই দেই। আৰু এইখিনি কি আছে? এইখিনি ভাজি, তিতা ভেকুৰী আৰু কিবা। এয়া অলপ লৈ লওঁ। বাইদেউ তিতা ভেকুৰী খাবনে? চবেই খাওঁ জীৱনত। মোক আচাৰ অকণমান দি দিয়ক এথৰতে। নিমখ খাই নাই ইভাগে লৈ। এইখিনি আলু ভাজি এতিয়া কৰি দিছে বাইদেউ খৰধৰকৈ। আহি আমি এফালে গৈছিলোঁ, আমাৰ বাইদেউ আহি পিনে ধুনীয়াকৈ বনাই দিছে। আপোনাৰ দিবলৈ মন নাই? হ'ব, আলুগুটি গুটিটো আহিছে। হ'ব আলুগুটি গুটিটো নে? হ'ব আলুগুটি দালি লাগে না? মোৰ দালি নালাগে। হ'ব আৰু নালাগে। দালি মোকো নিদিয়া নহয়, ময়ো দালি বেছিকৈ নাখাওঁ। বাইদেউৰ পূৰা ভাত খাই আছোঁ। প্ৰথমতে মই এইখিনি টেষ্ট কৰি চাওঁ দেই, কেনেকুৱা আছে। বহুত ধুনীয়া লাগিছে। এই গিলাচ এটা পানী কোনে কোনে খাওঁ? এইটো মোক, এইটো মোক আখলি লৈ বাটুটা আখলি লৈছোঁ। এইটো কি খাই থকা হেৰি কৰি আছ নি? মোক পানী লাগে না। টেষ্টি হৈছে দেই ইয়াতে। মই ক'লৈ যাম? আপুনি এইফালে আপুনি এইফালৰ পৰা থ'ব, এইফালৰ পৰা কোনটো দৌৰি দিব লাগিব? এইবিলাক ঘূৰাই দিওঁ বাইদেউ। খাই থকা নেদেখাবি দেই। এইবাৰ খাই থকা নেদেখাবি বুলি কৈছে। আমি খাই লওঁ আৰু। খাই এই দালি অকণমান লৈ লৈছোন ইয়াত। আমি এনেকৈ খাব পাওঁ। এনে মাংস খোৱা মানুহজনী। খাই থাকোঁ ভাতটো। ৰঙা চাউলৰ ভাত বুলি কয়। ৰঙা চাউলৰ ভাত। কি চাউল এইটো? ৰঙা চাউল? বাও ধান। আৰু ভিনদেউ খাই লওঁ। আজি মানে ভিনদেউৱে মোক এইটো মানে প্ৰেজেণ্ট দিছে, বিহু প্ৰেজেণ্ট দিছে। আৰু ভিনদেউ প্ৰেজেণ্ট পেণ্ডিং। আৰু বাইদেউক প্ৰেজেণ্ট দিছে কি দেখাই দিয়ক আকৌ বাইদেউ। বাইদেউক প্ৰেজেণ্ট দিছে বাঢ়নী এডাল। আৰু মানে আমাৰ ভিনদেউ এডাল ইমান ধুনীয়া ধুনীয়া বস্তু বনাই, আপোনালোকক দেখাই দিওঁ আৰু দেই। এইটো দেখিছেনে কেনেকুৱা ধুনীয়া এটা বাস্কেট বনাই থৈছে। এইটো বটলৰ মুখনি, তাৰপিছত আৰু এয়া ধুনীয়াকৈ একদম ষ্ট্ৰংকৈ এইখিনি তামোল থ'ব পৰা খৰাহী দেখিছে। এইয়া চাওক, আৰু ঢেৰ বস্তু বনাই থৈ দিছে। আৰু এইটো এটা বটা দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ বনাইছে আমাৰ ভিনদেউৱে। আৰু এইটো এই মাজত কি দিছে ভিনদেউ? সেইডাল
ঢেৰ কিবা কিবি মেহনত কিন্তু বনাইছে ইমান ধুনীয়াকৈ একদম ধুনীয়াকৈ চাওক কি ধুনীয়াকৈ বনাইছে একদম ধুনীয়াকৈ চাদা মলি আছে আৰু আপোনালোকক দেখাই দিম দেই একদম ধুনীয়াকৈ আৰু ইয়াতে এইটো যে এনে ভাল লাগে দেখি পেনে ন আৰু এটা বস্তু দেখাম দেই এইখিনি যে আঁতৰৰ পৰা দেখিব ইমান ধুনীয়া লাগিছে এইখিনি কি ধান নো কিন্তু তথাপিও আপুনি ভিতৰত কি ভৰাই থৈছে হে মই কিবা ভৰাই দিছে বুলি ভাবিছিলোঁ এনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ এতিয়া আমি খাই বৈ যাম আৰু কি ধুনীয়াকৈ সজাই থৈছে চাওক পাকঘৰটো আমাৰ ভিনদেউৱে বনাইছে দেই দেখিছে নাই কি বস্তু যোগাৰ কৰি লগাইছে ঠিকনা নাই আৰু তামোল এখন খাই লওঁ আৰু এবাৰ ঘৰলৈ যাওঁগৈ আৰু আমি দুজনী উঠিছোঁ বাইদেউ নাচাই